চিলি এগ চিলি বা কণীৰ জ্বালা আঞ্জা যি নাম দিয়ে দিয়ক, কিন্তু খাবলৈ এ ক্লাছ হৈছে। এবাৰলৈ যদি এনেকৈ এগ চিলি বনাই খায়, চিলি চিকেন খাবলৈ পাহৰি যাব। দেখিবলৈ যেনেকৈ ধুনীয়া হয়, খাবলৈ তাতোকৈ সোৱাদ লগা হয়। এনেকৈ দেখিলেতো ক'বই নোৱাৰিব যে এইটো কণীৰে ৰান্ধিছোঁ। মই 3 প্ৰকাৰৰ বেল পেপাৰ ইউজ কৰিছোঁ। যদি আপোনালোকে পায় তেন্তে এইটো ভাল কথা, নহ'লে আমাৰ গ্ৰীণ কেপচিকামটো দি বনালেও যথেষ্ট ভাল লাগে। চিলি চিকেনত যিদৰে পিচ কৰে সেইদৰেই কৰি ল'লেই হ'ল। 4-5টা পিঁয়াজ লৈ 4 ফাল কৰি পাহিবোৰ খুলি ৰাখিলোঁ। নহৰু আৰু কেঁচা জলকীয়া কেইটা যিমান পাৰে সৰুকৈ চপ কৰি ল'ব। আদা এটুকুৰা ফাইনলি শ্লাইচ কৰি আমি জুলিয়ান কাট কৰি ল'ব লাগিব। মই 4টা কণীৰে ৰান্ধি দেখুৱাইছোঁ, আপোনালোকে বেছিকৈ বনালে বেছিকৈ ল'ব। সোৱাদ অনুসৰি নিমখৰ ব্যৱহাৰ কৰি ভালদৰে ফেটি লৈ এটা টিফিন বক্সত আমি দি ল'ব লাগিব। এতিয়া যিদৰে আমি ভাপত বস্তু ৰান্ধোঁ সেইদৰে আমি কণীখিনি এইদৰে ভপাই ল'ব লাগিব। এটা চচ বনাব লাগিব, তাৰ বাবে টমেটো কেচাপ, গ্ৰীণ চিলি চচ, চয়া চচ আৰু অলপমান ৰিফাইন তেলেৰে চচখিনি আমি মিহলাই ল'ব লাগিব। ভপাই লোৱা কণীখিনি ডিমোল্ড কৰি সৰু সৰুকৈ পনীৰৰ দৰে আমি পিচ কৰি ল'ব লাগিব। এইখিনিতে এটা গণ্ডগোল হ'ল, ক্লিপ কেইটামান মোৰ ডিলিট হৈ থাকিলে ৰেকৰ্ড কৰা। তেলত আটাইখিনি বস্তু হাই ফ্লেমত ছটে কৰি লৈছিলোঁ 2 পৰা 3 মিনিট আৰু বনাই ৰখা চচটোৰ লগতে কণীখিনিও দি ল'লোঁ। আটাইখিনি ভালদৰে মিহলাই জুলিয়ান কাট আদাখিনি দি দিলোঁ। গ্ৰেভিৰ বাবে অলপমান কৰ্ণফ্ল'ৰ স্লাৰি ইউজ কৰিলোঁ আৰু আটাইখিনি হাই ফ্লেমত বনাব। আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো ভাল পালে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজৰে যদি কোনোবাই মই ৰন্ধাৰ দৰে এই এগ চিলিবিধ ৰান্ধি খায়, তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।